যোৱা 4 তাৰিখে খানাপানী চাহ বাগিচাৰ নিৰ্বাহী বিনোদ ওৰাং আৰু মানিক কান্দোলাৰ তেওঁলোকৰ পুত্ৰ প্ৰায় 16 বছৰীয়া তেওঁলোকে জনাইছে ঘৰৰ পৰা ফুৰিবলৈ বুলি ওলাই গৈছিল। ওলাই যোৱাৰ পাছত আজি ৰাতিপুৱা ব্ৰহ্মাজানৰ নিৰ্বাহী সঞ্জীৱ বৰাৰ পুখুৰীত 2জনৰ মৃতদেহ উপঙি থকা অৱস্থাত কোনোবা এজনে প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষ কৰাৰ পাছত আমাক খবৰ দিয়ে। আমি লগে লগে আমাৰ পেঙেৰি থানাত বিষয়টো অৱগত কৰোঁ আৰু যি ঘটনা ঘটিলে এইটো অতিকৈ মৰ্মান্তিক। আমি দুখ প্ৰকাশ কৰিছোঁ উক্ত ঘটনাত আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ আটছাৰ তৰফৰ পৰা আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ তাত কেইবাটাও পুখুৰী আছে, ভৱিষ্যতে যাতে এনেকুৱা ঘটনাবোৰ নহওক তাৰ প্ৰতি দৃষ্টি ৰাখি মানুহবোৰে যাৰ যাৰ পুখুৰী আছে তেওঁলোকে যাতে ফেন্সিংটো লগায় আৰু প্ৰকাণ্ড যিখিনি পুখুৰী আছে বৰ্তমান যি ঘটনা সংঘটিত হ'ল সেই পুখুৰীটো যাতে প্ৰশাসনে অতি শীঘ্ৰে পুতাৰ ব্যৱস্থাটো কৰিব লাগে। এইটো আমাৰ আটছাৰ ফালৰ পৰা দাবী।